আমি আনিছোঁ যে জেনাৰ্ছ হস্পিটেলত আমি বটক ক্লিনিক আৰম্ভ কৰিব ওলাইছোঁ আৰু সেইটো এটা উদ্দেশ্য এই অনুষ্ঠানটিৰ আৰু সকলোকে মই স্বাগতম জনাম। টক্সিন বুলি এক ধৰণৰ টক্সিন থাকে। সেই টক্সিনবিধ ক্লষ্ট্ৰিডিয়াম বটুলিনাম বুলি এটা বেক্টেৰিয়াই প্ৰডিউচ কৰে। এই টক্সিনবিধ প্ৰথমতে মানুহৰ বেমাৰ হোৱা বুলিহে আমি প্ৰথমতে গম পাইছিলোঁ। লাহে লাহে গম পোৱা গ'ল যে এই টক্সিনবিধ আমি মানুহৰ কিছুমান বেমাৰৰ কাৰণেও আমি আৰোগ্যৰ কাৰণেও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কছমেটিক পাৰ্পাজতো আমি এই টক্সিনবিধ ব্যৱহাৰ কৰিব পাৰোঁ। এই টক্সিনবিধৰ মেইনলি তিনিটা কাম। এটা হৈছে ই স্পাষ্টিচিটিটো কমাই দিয়ে, ছেকেণ্ড ই পেইন কমাই দিয়ে, থাৰ্ড ই চিক্ৰেশ্যনটো কমাই দিয়ে। গতিকে যিবিলাক পেচেণ্টৰ ষ্ট্ৰোক হয় হৈ পেলাই হাত আৰু ভৰিৰ ডিফৰ্মিটি হৈ যায়, তেনেকুৱা পেচেণ্টসকলক আমি বটুলিনাম টক্সিন দি পেলাই আশু আৰোগ্য কৰাই দিব পাৰোঁ। কেতিয়াবা এই ইনজেকশ্যনটো 2বাৰ বা 3বাৰো ল'ব লগা হ'ব পাৰে, কিন্তু আমি যদি প্ৰপাৰ ড'জত বটুলিনাম টক্সিনটো ইউজ কৰোঁ এট দ্য প্ৰপাৰ মাছল, ইয়াৰ কোনো ছাইড এফেক্ট নাই। তেনেকৈ কেতিয়াবা কিছুমান পেইনফুল কণ্ডিশ্যন থাকে য'ত মুখৰ খুব বিষ হয়, হাত ভৰিৰ খুব বিষ হয়, যিটোক আমি নিউৰেলজিয়া বুলি কওঁ। সেই নিউৰেলজিয়াটো এই বটুলিনাম টক্সিনবিধ ইউজ কৰি বহুত আশু আৰোগ্য কামনা কৰিব পৰা যায়। গতিকে আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে এই ক্লিনিকখন বটুলিনাম টক্সিন ক্লিনিকখন আজি আমি GNRC দিছপুৰত শুভাৰম্ভ কৰিছোঁ। গতিকে যাতে সকলো মানুহে ইয়াৰ প্ৰয়োগৰ বিষয়ে, উপকাৰিতাৰ বিষয়ে যাতে চব মানুহে গম পায়, এৱেৰনেছটো যাতে ভালকৈ সৃষ্টি হয়, সেইকাৰণে আমি আপোনালোকক সংবাদমেলত আমি আজি ইয়াতে অনুৰোধ কৰি মাতি আনিছোঁ যাতে সকলোৱে গম পায় আৰু সকলোৱে যাতে এই ক্লিনিকখনৰ লাভটো তেওঁলোকে যাতে ল'ব পাৰে। এইটোৱে আমাৰ বক্তব্য। ধন্যবাদ। প্ৰাইচটো ডিপেণ্ড কৰে কণ্ডিশ্যন লৈ লৈ। যদি ষ্ট্ৰোক হয় তেতিয়া প্ৰাইচটো অলপমান বেছি হয়, কাৰণ আমি কিমান এমাউণ্ট ইউজ কৰোঁ এইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি প্ৰাইচটো ডিপেণ্ড কৰে। যদি বেছি কম এমাউণ্ট ইউজ কৰোঁ তেতিয়া বেছি দাম নহয়, আৰু যদি বেছি এমাউণ্ট ইউজ কৰোঁ তেতিয়া দামটো অলপমান বাঢ়ি যায়। কিন্তু যেনেকৈ দাম হয় তেনেকৈ ইফেক্টটো পোৱা যায়।